নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বেকি এক্সপ্ৰেছ আৰু আপোনালোক সকলোলৈ ৰাতিপুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু লগতে জনাইছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত মই উপস্থিত আছো বৰপেটাৰ পৰা অভয়পুৰলৈ যোৱা ২ নং বিকল্প ঘাইপথৰ যি কৰাৰকুৰ বেকি ব্ৰিজ আৰু কৰাৰকুৰ বেকি ব্ৰিজৰ ওপৰত মই এই মুহূৰ্তত উপস্থিত আছো আৰু কৰাৰকুৰ বেকি ব্ৰিজত এটা দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছো। এক আচৰিত বা অদ্ভুত দৃশ্য বুলি ক'লেও এই মুহূৰ্তত ভুল নহ'ব, কিয়নো কৰাৰকুৰ বেকি ব্ৰিজৰ পূব ফালৰ পৰা আহি ৩ নম্বৰ যিটো খুঁটি, এই ৩ নম্বৰ খুঁটিটো ইতিমধ্যে বহি যোৱা দেখিবলৈ পোৱা গৈছে। আপোনালোকক মই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো, অলপ চেষ্টা কৰিছো দেখুৱাবলৈ। এয়া আপোনালোকে চাওক, কিছু ধৰিব পৰা যায় যে অলপ যেহেতু বহুত দীঘল এটা শ্লোপিং আৰু তাৰ কাৰণেই কেমেৰাত কিছু পৰিমাণে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক যে এইদৰে বহি যোৱা দেখিবলৈ পোৱা গৈছে। মাজৰ এটা খুঁটি, এই মাজৰ খুঁটি বহি যোৱা দেখিবলৈ পোৱা গৈছে। প্ৰায় 1 ফুটমান হ'ব ইতিমধ্যে বহি গৈছে আৰু এই দৃশ্য ৰাতিপুৱা যিসকল পথভ্ৰমণ কৰে আৰু যিসকলে ৰাতিপুৱা খোজকাঢ়ে তেওঁলোকে দৃশ্য দেখা পাই ইতিমধ্যে আমাক জনাইছে আৰু আহি এই দৃশ্য আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে। এয়া হৈছে কৰাৰকুৰ বেকি দলঙৰ দৃশ্য, যি দৃশ্য দেখিলে আপুনি আচৰিত হ'ব যে এইদৰে দলং এখন কেনেকুৱাকৈ মাজৰ পৰা হঠাৎ বহি যাব পাৰে। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, মই জুম কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে কৰাৰকুৰ মাজৰ দৃশ্য, বেকি ব্ৰিজখন ইতিমধ্যে বহি গৈছে আৰু ইতিমধ্যে সেই দৃশ্যসমূহ আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে মোৰ পিছফালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে বহুত ভিৰ লাগি গৈছে আৰু বহু মানুহ ইতিমধ্যে আহি জমা হৈছে। যিসমূহ গাড়ী ইয়াতেদি অহা যোৱা কৰে, যিসমূহ পথচাৰী এই ৰাস্তাইদি ৰাতিপুৱা অহা যোৱা কৰে, তেওঁলোকে ইতিমধ্যে ভিৰ কৰিছে। সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে এইদৰে আহি এই দৃশ্য উপলব্ধি কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে। এক কৰাৰকুৰ বেকি ব্ৰিজৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰাতিপুৱা মই পুনৰ সেই দৃশ্য আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইদৰে বেকি দলংখন বহি যোৱা দেখিবলৈ পোৱা গৈছে, এইদৰে বহি যোৱা দেখিবলৈ পোৱা গৈছে। মাজত পূব ফালৰ পৰা ৩ নম্বৰ যিটো খুঁটি, এই ৩ নম্বৰ খুঁটিটো এইদৰে বহি যোৱা দেখিবলৈ পোৱা গৈছে। হঠাৎ এইদৰে কিয় হ'ল ৰাইজে ইতিমধ্যে জানিব পৰা হোৱা নাই। কিছুদিন আগত অৱশ্যে ভূমিকম্প হৈছে, সেই ভূমিকম্পৰ ফলতেও হ'ব পাৰে, কিন্তু স্থানীয় ৰাইজে আৰু এটা কথা ইতিমধ্যে জানিবলৈ দিছে যে দলংখন যেতিয়া নিৰ্মাণ কৰা হৈছিল সেই নিৰ্মাণৰ সময়ত এই ৩ নম্বৰ খুঁটিটো এটা ছাইড হৈছিলে আৰু সেই ছাইড হোৱাৰ ফলত স্থানীয় ৰাইজে অভিযোগ কৰিছিলে বিভাগীয় কৰ্তৃপক্ষক, যিসকলে বনাইছিল কোম্পানীক অভিযোগ কৰিছিলে, কিন্তু তেওঁলোকৰ অভিযোগ আৰু কোনে শুনে। ইঞ্জিনিয়াৰ যিসকল আছিলে, যিসকল দায়িত্ববাহী বিষয়া আছিলে, তেওঁলোকে কৈছিল যে নাই এইটো এনেকৈ চলি যাব, কিন্তু সেই কাৰণতো হ'ব পাৰে। কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে বহি গৈছে, যে দলংখনৰ খুঁটি যেতিয়া ছাইড হৈছিল সেইটো কাৰণতো হ'ব পাৰে, কিছুদিন আগত ভূমিকম্প হৈছে, ভূমিকম্পৰ ফলতো হ'ব পাৰে। কিন্তু এই মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ দলংখন বহি গৈছে। কিন্তু এই মুহূৰ্তত এটা আটাইতকৈ ডাঙৰ কথা হ'ল যে দলংখনৰ পশ্চিম প্ৰান্তত যেতিয়া খহনি আৰম্ভ হৈছিলে, সেই খহনি আৰম্ভ হোৱাৰ পিছত প্ৰায় 3 বছৰ পূৰ্বৰ পৰা এই পথছোৱাইদি গধুৰ যান বাহন যোৱা বন্ধ আছে। কিন্তু দুৰ্ভাগ্য আৰু তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যে যেতিয়া ৰাতি হয়, ৰাতি হোৱাৰ লগে লগে ইয়াতে যিসকল লোক থাকে, গাৰ্ডৰ লোক থাকে, তেওঁলোকে কি কৰে, বিভিন্ন ইয়াতে জানিব পৰা মতে কিছু লেনদেন হয় বা ধনৰ বিনিময়ত তেওঁলোকে এই গধুৰ যান বাহনসমূহ যাবলৈ দিয়ে। কিন্তু এই মুহূৰ্তত সেই যান বাহনসমূহ যাব পাৰিব নে নাই সেয়া ইতিমধ্যে ৰাইজে উপলব্ধি কৰিব পাৰিছে যে এই মুহূৰ্তত আৰু যাব নোৱাৰিব। এই মুহূৰ্তলৈকে বিভাগীয় কৰ্তৃপক্ষৰ মানুহ আহি পোৱা নাই। পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষৰ মানুহ আহি এই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অৱশ্যে সময়ত লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত পুনৰ আপোনালোকক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে ৰাইজ যিসকলে উপস্থিত হৈছে তেওঁলোকে দৃশ্য উপলব্ধি প্ৰত্যক্ষ কৰা দেখিবলৈ পোৱা গৈছে। স্থানীয় কিছু ৰাইজ আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে গাড়ী যিসমূহ ৰাতিপুৱা পাৰ কৰে, ৰাতিপুৱা যায়, এইসমূহ বাছ আৰু মালবাহী গাড়ীসমূহ ইতিমধ্যে তেওঁলোকে দলঙৰ ওপৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইসমূহ ভিৰ কৰিছে দলঙৰ ওপৰত, এইসমূহ গাড়ী ইতিমধ্যে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। স্থানীয় ৰাইজে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। এইফালে অলপ যাব, ইফালে যাব, ৰাতিপুৱা অলপ পাছফালে যাব, অলপ ৰাতিপুৱা আপোনালোকে এই দৃশ্য কেতিয়া আৰু কেনেকৈ দেখা পালে, কি ক'ব? ৰাতিপুৱা তাৰমানে আমি প্ৰত্যেক দিনাই ইফালে যাওঁ, পশ্চিমফালে এটা গাখীৰ দিয়া ছ'চাইটি আছে, তাতে যাৰ সময়তে চালোঁ যে ইয়াতে বহি গৈছে। এইখিনি মোৰ কথা। কিমান বহি গৈছে? মোটামুটি 1 ফুটমান বহি গৈছে, কিন্তু নিৰ্মাণ কৰোঁতে সেনেকুৱা বিশৃংখল হৈছিল, কিন্তু এতিয়া আৰু সেইটোৱে ফলবিত হ'ল।
নিৰ্মাণ কৰাৰ সময়ত এটা খুঁটি অলপ ইফাল সিফাল হোৱা বুলি আমি শুনা মানে পাইছোঁ। সেইটো বহুতো চেষ্টা কৰিছিল কিন্তু কৰিব পৰা নাই। কিন্তু যিটো কোম্পানীয়ে কৰিছে সি কিন্তু ৰাইজক আৰু গভৰ্ণমেণ্টক কিবা কিবি কৰি বুজ দি থৈ গুচি গৈছে। মানে সেই সময়ত আপোনালোকেতো অভিযোগ কৰিছিলে। আমি অভিযোগ কৰিছিলোঁ ৰাইজে মিলি যে এইটো খুঁটাখন কি হ'ল, এইটো ঠিক কৰিব লাগিব। কিন্তু তেওঁলোকে আমাৰ ৰাইজৰ কথা নুশুনে নহয়, তেওঁলোকে ডিপাৰ্টমেণ্টৰ মানুহক কিবা কিবি কৰি মেনেজ কৰি এইটো মানে খুঁটিটো ছাইড হৈছিল নেকি? সেই ছাইড সময়ত হৈছিল মানে উত্তৰ ফালে ছাইডে হৈছিল, বহুত ছাইড হৈছিল। তেনেকে বনাই থৈ গৈছিল। তেনেকে বনাই থৈ গৈছে। সেইটো কাৰণতে হ'ব পাৰে না ভূমিকম্প হোৱাৰ কাৰণে হ'ব পাৰে বুলি ভাবে? কিন্তু আমি সিমান নাজানো, কিন্তু আমি ইটোও ক'ব পাৰো সিটোও ক'ব পাৰো। ভূমিকম্প হ'ব পাৰে, নিৰ্মাণৰ গাফিলতিৰ কাৰণে হ'ব পাৰে। মানে ভূমিকম্পৰ ফলত ধৰা আৰু অন্য ক্ষতিও হ'ব পাৰিলেহেঁতেন। নাই, ভূমিকম্প হ'লে ভূমিকম্পটো বহুত আগত হৈ গৈছে তো, মোটামুটি 1 মাহ মান হৈছে। কিন্তু হ'ল মোটামুটি এই 3 দিন বা 4 দিন মান। এইটো কি যোৱা ৰাতিহে হৈছে আপোনালোকে আজি দেখা পালে? মানে লাহে লাহে বহি আছে, কিন্তু পটকে বহি যোৱা নাই, কিন্তু লাহে লাহে বহি আছে। কিন্তু আৰু কিমান বহিব কিন্তু আমিতো নাজানো, আৰু বহিব পাৰে কিজানি 1 ফুট মান বহিছে, কিন্তু আৰু বন্ধ হৈ যাব পাৰে। কিন্তু সম্ভাৱনা আছে। গধুৰ যান বাহন এতিয়াও চলাচল কৰে, ৰাতি দিনে 24 ঘণ্টা চলাচল কৰি আছে। এতিয়া আৰু যাব পাৰিব নে নাই? এতিয়া যাব পাৰিব, কিন্তু ভৱিষ্যতে কি হয়। ভাইটি কি ক'বা, কি দেখা পাইছে এই মুহূৰ্তত? এইটো যিটো অৱস্থা হৈছে মানে ক'ব নপৰা, মানে অলপ পিছত যে কি হ'ব সেইটো ক'ব নোৱাৰে কোনেও। তাৰমানে একান্ত যোৱা অৱস্থা অলপ হ'লেও আছে, কিন্তু অলপ পিছত যে আৰু বেয়া হৈ যাব সেইটো মানে আৰু অৱস্থা নাই। বহি গৈছে তাৰমানে ন? সোনকালে বিভাগে কিবা এটা ব্যৱস্থা কৰে, সেইটোৱে আমাৰ অনুৰোধ বিভাগলৈ। কি দেখা পাইছে ভাইটি, কি ক'বা এই মুহূৰ্তত? ৰাতিপুৱা যেতিয়া আহিলো খোজকঢ়াৰ কাৰণে অহাৰ পিছত চাইছো যে 3 নম্বৰ 4 নম্বৰ খুঁটিটো অলপ দাবি গৈছে, 3 নম্বৰ খুঁটিটো অলপ দাবি গৈছে তলফালে 1 ফুট মান হ'ল। পিছত এতিয়া মিডিয়া আহিছে আৰু কি কৰিব আৰু, তাৰমানে ব্ৰিজটো যেতিয়া বনাইছে বনোৱাৰ সময়তো তাতে খুঁটা এটা হেৰি হৈছিল, সেইটো মানে এক চাইড হৈছিল। পিছত আমাৰ বিভাগে কি কয়, আমাৰ স্থানীয় মানুহে ইঞ্জিনিয়াৰক জনাইছে, জনোৱাৰ পিছতো একো হেৰি কৰা নাই। সিহঁতে কৈছে চলিব, একোৱে নহয়, তেনেকুৱাকৈ বনাই থৈ গৈছে। তেনেকৈ বনাই থৈ গৈছে। সেইটো কাৰণতে হ'ব পাৰে বুলি ভাবে নেকি? সেইটো কাৰণেই হৈছে আৰু। কিন্তু এই মুহূৰ্তত যি গধুৰ যান বাহনসমূহ অহা যোৱা কৰে, যাব পৰা অৱস্থাত নাই বুলি ক'ব পাৰি। নাই। এই মন্তব্য আছে যিসকলে স্থানীয় ৰাইজ, তেওঁলোকৰ মন্তব্যসমূহ আমি গ্ৰহণ কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু পুনৰ সেই দৃশ্য আপোনালোকক প্ৰথমে আৰু এবাৰ দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। এয়া কৰাৰকুৰ বেকী ব্ৰিজৰ দৃশ্য, যি দৃশ্য দেখিলে আপুনি হতভম্ব হ'ব, এই মুহূৰ্তত আচৰিত হ'ব। কিয়নো দেখিবলৈ পোৱা গৈছে প্ৰায় 1 ফুট মান তলফালে বহি গৈছে বেকী দলঙৰ পূব প্ৰান্তৰ পৰা আহি 3 নম্বৰ খুঁটিখন এইদৰে বহি গৈছে। কিন্তু ৰাতিপুৱা যিসকলে পাতু ভ্ৰমণ কৰে বা যিসকলে প্ৰথম এই পথছোৱাইদি যায়, তেওঁলোকে দৃশ্য দেখা পাই আমাক জনাইছিলে। সেই মুহূৰ্তত আমি আহিছিলোঁ, আহি দেখা পালোঁ এই দৃশ্য, যি দেখা পালোঁ সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে এই দলংখন ইতিমধ্যে বহি গৈছে। আৰু যেতিয়া দলংখন নিৰ্মাণ কৰা হৈছিল, নিৰ্মাণৰ সময়ত এটা খুঁটি ইফাল সিফাল হৈছিল, অলপ বেকা হৈছিল। আৰু সেই সময়তে স্থানীয় ৰাইজে জনাইছিল যদিও কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা বা কোম্পানীৰ ফালৰ পৰা কোনো গুৰুত্ব আৰোপ কৰা হোৱা নাছিল। আৰু ইঞ্জিনিয়াৰ যিসকলে দায়িত্ববাহী বিষয়া আছিলে তেওঁলোকে চলিব বুলি কৈছিল। সেইটো কাৰণতেই এই দলংখনৰ খুঁটি এইদৰে বহি যোৱা গৈছে বুলি ইতিমধ্যে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে বা জানিবলৈ দিছে। এই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু দলংখনৰ ওপৰেদি যদিও পথৰ ওপৰেদি গধুৰ যান বাহন যোৱা নিষেধ আছে, কিন্তু তথাপি যোৱা পৰিলক্ষিত হৈছে। আৰু যায়, কি কাৰণত যায় ইতিমধ্যে আপোনালোকে জানে। যিসকল গাৰ্ডৰ মানুহ থাকে তেওঁলোকক মেনেজ কৰি সেই গধুৰ যান বাহনসমূহ যায়, কিন্তু এতিয়াৰ পৰা যাব নোৱাৰিব বুলি ইতিমধ্যে স্থানীয় ৰাইজে জানিবলৈ দিছে। গতিকে আপোনালোকে সতৰ্ক হওক, যিসকলে এই পথছোৱাইদি সঘনাই অহা যোৱা কৰে, আৰু যিসকলে বৰপেটাৰ পৰা জনিয়া হৈ অভয়পুৰীলৈ 2 নং বিকল্প ৰাজ্যিক ঘাইপথৰ এই কৰাকুৰ বেকী দলঙৰ ওপৰেদি যায়, তেওঁলোকে সতৰ্ক হওক আৰু সচেতন হওক। আৰু ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়টোক বিশেষভাৱে গুৰুত্ব আৰোপ কৰাৰ কাৰণে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে। আপোনালোকে চাই আছিলে বেকী এক্সপ্ৰেছ, চাই থাকিব। ধন্যবাদ।